মনৰ আনন্দতে কালিলৈ হিমন্ত বিশ্ব শৰ্মা যাব ফুৰিবৰ কাৰণে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আটাইকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু ইফালে আপোনালোকে গম পায়নে, কালি যেতিয়াই বিহাৰত জিকি গ'ল আৰু জিকি যোৱাৰ লগে লগে তেওঁ বোলে যাব লণ্ডনলৈ। আৰু লণ্ডনলৈ কিয় যাব বুলি ভাবিছে? ইফালে আনন্দ মিশ্ৰৰ খবৰ এটা ল'ব নহয় জানো, অভিনন্দন দিব। গতিকে আচল কথাটো হ'ল অলপ বেলেগ ধৰণৰ। আৰু বেলেগ ধৰণৰ বুলি ক'বলৈ গ'লে আপোনালোকক সকলোখিনি ক'ব লাগিব কিয় যাব। আৰু আমিতো মানে মুখ্যমন্ত্ৰী গ'লে এটা কামততো নাযায়, কেইবাটাও কামতে মিলাই যাব। আৰু চাওকচোন বাৰু হয়নে নহয় কথাটো। মই যে ক'লোঁ অভিনন্দন দিবলৈ যাব বুলি, বাৰু যাওক, তেওঁ মুখ্যমন্ত্ৰী এটা দায়িত্ব আছে নহয় জানো, যাব। কিন্তু তেওঁ যাব আচলতে বৃন্দাবনী বস্ত্ৰ আনিবৰ কাৰণেহে। আৰু আনিবৰ কাৰণে নহয়, তেওঁ কালিলৈ কিবা কিবি এইবিলাক নিয়ম নীতি আছে নহয়, সেইবিলাক কৰিবৰ কাৰণে যাব, আচলতে চুক্তি। এতিয়া মই কওঁ শুনক, বৃন্দাবনী বস্ত্ৰ এইবাৰ দেখিবলৈ পাব অসমৰ মানুহে। লণ্ডনৰ মিউজিয়ামৰ পৰা এই বস্ত্ৰ অসমলৈ অনা হ'ব। ইয়াৰ পূৰ্বেও ৰঞ্জিত দাসে ঘনে ঘনে বৃন্দাবনী বস্ত্ৰৰ কথা কৈ আছিল। বৃন্দাবনী বস্ত্ৰ এতিয়া আছে দুটা স্থানত, কিছু অংশ আছে লণ্ডনত আৰু আন অংশ আছে পেৰিছত। লণ্ডনলৈ গৈ মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি অসম চৰকাৰে এখন চুক্তি কৰিবলৈ ওলাইছে। সেই চুক্তি অনুসৰি অসমৰ এক বিশেষ মিউজিয়ামত অসমবাসীৰ বাবে ছমাহৰ বাবে বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰা হ'ব। বস্ত্ৰ প্ৰদৰ্শন কৰাবহি আহি পেলাই মানে কৰাব। এই উদ্দেশ্যৰে অহা 15 নৱেম্বৰত ব্ৰিটেইনলৈ যাত্ৰা কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ঐতিহ্য বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত হৈছিল 16 শতিকাত। কিছু নজনা কথা দেই, সেইকাৰণে মানে মই নাজানো আচলতে, আৰু হয়তো কিছুমান মোৰ নিচিনাকৈ নজনা মানুহ আছে, তেওঁলোকৰ কাৰণেহে। আৰু যিসকলে জানে বা যদি মোৰ ভুল হৈছে কথাখিনি কোৱাত, তেন্তে হ'লে আপোনালোকে মোক শুধৰাই দিব। অসমৰ ঐতিহ্য বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত হৈছিলে 16 শতিকাত। ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত থকা কালত শৈশৱ আৰু দৈৱকী লীলাৰ মানে বিভিন্ন দিশ বৃন্দাবনী বস্ত্ৰত অংকিত আছে। বৃন্দাবনী বস্ত্ৰৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সেই সময়ত শংকৰদেৱৰ তত্বাৱধানত অসমত নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ জোৱাৰ উঠে। সেই সময়তে কোচ ৰাজবংশী ৰজা আছিল নৰনাৰায়ণ। তেওঁৰে ভাতৃ চিলাৰায় উদ্যোগত আৰু শংকৰদেৱৰ তত্বাৱধানত বৃন্দাবনী বস্ত্ৰ বনায়নৰ দায়িত্ব অৰ্পণ কৰা হৈছিল মাধৱদেৱৰ শিষ্য মহান তাঁত শিল্পী মথুৰাম দাস বুঢ়াতাক। গোপাল তাঁতী তেওঁ আচল নাম। শংকৰদেৱৰ প্ৰত্যক্ষ নিৰ্দেশনাত বুঢ়াতাৰ নেতৃত্বত 12জন শিল্পীৰ এটা দলে বৰপেটাৰ তাঁতীকুছি নামৰ ঠাইত এই বিশাল কাপোৰ বৈ উলিয়াইছিল। বৃন্দাবনী বস্ত্ৰৰ দৈৰ্ঘ্য আছিল 180 ফুটৰো মানে অধিক। বৃন্দাবনী বস্ত্ৰৰ শ্ৰীকৃষ্ণ গোবৰ্ধন পৰ্বৰ কালিয়া সাপ দমন বকাসুৰ বধ আদি সংযোগ আছে। মহাৰাজ নৰনাৰায়ণৰ লগত এই বস্ত্ৰ আছিল যদিও ৰপ্তানিৰ জৰিয়তে ইয়াৰ কিছু অংশ ভূটান আৰু তিব্বতত পাইছিলগৈ। তিব্বতৰ এই বৃন্দাবনী বস্ত্ৰক বিশেষ সন্মান দিয়া হৈছিল। পৰৱৰ্তী সময়ত ব্ৰিটিছে অভিযান চলাই এই বস্ত্ৰ উদ্ধাৰ কৰি 1905 চনত ব্ৰিটিছ মিউজিয়ামক উপহাৰ দিয়া হয়। দুৰ্ভাগ্যবশতঃ ব্ৰিটিছ মিউজিয়ামৰ কেইবা দশক ধৰি ইয়াত তিব্বতী সম্পদ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছিল। কিন্তু 1992 চনত বস্ত্ৰ ইতিহাসবিদে ৰোজমেৰী ক্ৰিলে ইয়াক অসমৰ সম্পদ হিচাপে চিনাক্ত কৰে। এতিয়া ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে বৃন্দাবনী বস্ত্ৰৰ কিছু অংশ। তথ্য অনুসৰি আন খণ্ডৰ পেৰিছৰ মিউজিয়ামত, লছ এঞ্জেলছৰ মিউজিয়াম আৰু নিউয়ৰ্কৰ মিউজিয়ামতো সংৰক্ষিত হৈ আছে। ৰাজ্য চৰকাৰে মিউজিয়ামৰ কৰ্তৃপক্ষৰ সৈতে কৰিবলগীয়া চুক্তিত এই বৃন্দাবনী বস্ত্ৰ এক বিশেষ মিউজিয়ামত ৰখা হ'ব বুলি কোৱা হয়। ৰাজ্য চৰকাৰে শীঘ্ৰেই এই বৃন্দাবনী বস্ত্ৰৰ বাবে অসমত এক বিশেষ মিউজিয়াম নিৰ্মাণ কৰিব। মিউজিয়াম নিৰ্মাণৰ পিছতহে অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ। আচলতে ফুৰিবলৈ মানে অকল এটা কামতে নহয়, মুখ্যমন্ত্ৰী এইবিলাক কামতহে যাব।
বন্ধু বান্ধৱীসকল মই যে এইখিনি কথা কৈছোঁ আচলতে বহুতখিনি ইয়াত শিকিবলগীয়া কথাও আছে সেইকাৰণে ইমানখিনি গম নাপাইছিলোঁ আৰু আজি অলপ বেছিকৈ বাৰু গম পালোঁ আৰু হয়তো মোৰ নিচিনাকৈ যদি কিছু লোকে নাজানে তেন্তে হ'লে নিশ্চয় এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব নহয় জানো আৰু যদি মোৰ ভুল হৈছে আপোনালোকে কৈ দিব মই এইবিলাক বেলেগৰ ফেচবুকৰ পৰা লৈছোঁহে দেই তেওঁলোকে যিসকলে মানে জানে ন জনা বুজা মানুহবিলাকৰ পৰা মই ইয়ালৈ মানে এইটো উঠাই আনিছোঁ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ক্ষমা কৰিব আৰু ভুল হ'লে শুধৰাই দিব এতিয়া লৈছোঁ বিদায় বাই বাই